নমস্কাৰ ওপেন স্কাইছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই ৰাজীৱ ভাগৱতী আমি কেনেকৈ ফাষ্ট ক্যালকুলেশন কৰিব পাৰি তাৰ বিষয়ে আমি ডিসকাস কৰি আছিলো আৰু ইয়াৰ আগৰটো ভিডিঅত আমি তিনিটা মেথড শিকাইছিলো আপোনালোক যি সকলে চোৱা নাই মোৰ ওপেন স্কাই চেনেলটো যি ক্যালকুলেশন মস্তি বুলি যিটো প্লেলিষ্ট বনাই থৈছো তাত আপোনালোকে গৈ পেলাই মোৰ আগৰ ভিডিঅটো চাই ল'ব পাৰে আজি আমি আন কেইটামান ইন্টাৰেষ্টিং multiplication লৈ প্লে আপোনালোকৰ ওচৰলৈ আহিছো লাষ্ট ক্লাছত আমি কৰিছিলো যে 50 ৰ পৰা 60 ৰ ভিতৰত 50 ৰ পৰা 60 ৰ ভিতৰত থকা নাম্বাৰবোৰৰ স্কয়াৰ নাম্বাৰ আজি আমি কৰিম যে 90 ৰ পৰা 100 ৰ ভিতৰত থকা নাম্বাৰবোৰৰ স্কয়াৰ নাম্বাৰ হেতু আমি এক্সটেন্ড কৰিব পাৰো আপ টু যিকোনো নাম্বাৰলৈকে একেটা মেথডতে কৰিব পাৰো কিন্তু ক্যালকুলেশন মই যেহেতু কৈছো যে 2 সেকেন্ডৰ ভিতৰত আপোনালোকে কৰিব পৰা হ'ব লাগে সেই কাৰণে মই 90 ৰ পৰা 100 বুলি কৈছো কিন্তু আপোনালোক যদি তেনেকে ক্যালকুলেশন কৰি যেতিয়া আপোনালোক পৰা হৈ যাব ইমিডিয়েট ক্যালকুলেশন বোৰ কৰিব পৰা হৈ যাব তেনেহলে এটো এক্সটেন্ড কৰি পেলাই যিকোনো নাম্বাৰলৈকে নিব পাৰে এটা 90 ৰ পৰা 100 ৰ ভিতৰত কেনেকৈ আমি স্কয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰো So squaring a number between 90 and 100 let us consider 91 or 94 97 এতিয়া চাওক ইয়াত 94 আৰু 94 ইয়াত 100 তকৈ 94 কিমান কম yes 6 কম ইয়াত 6 কম ঠিক আছে গতিকে আপোনালোকে 6 যা 36 ইয়াত পুট কৰি দিয়ক 36 পুট কৰি পেলাই কি কৰিব এতিয়া 94 ৰ পৰা 6 এটা সাবট্ৰাক্ট কৰি দিয়ক পাই যাব 88 and this is our answer so it is 91 100 তকৈ কিমান কম যে 9 কম গতিকে 99 যা 81 পুট কৰি দিয়ক আৰু 91 ৰ পৰা 9 সাবট্ৰাক্ট কৰি দিয়ক পাই যাব 82 এটো কি হ'ব যে 97 100 তকৈ কিমান কম 3 কম গতিকে 3 যা 9 অৰ্থাৎ 09 পুট কৰক মনত ৰাখিব সদায় দুটা ডিজিট পুট কৰিব গতিকে 3 যা অকল 9 পুট নকৰিব 09 পুট কৰি দিয়ক আৰু 97 ৰ পৰা 3 সাবট্ৰাক্ট কৰি দিয়ক পাই যাব 94 and this is our answer ঠিক আছে মানে কি কৰিব লাগে যে 100 ৰ পৰা সেই সংখ্যাটো কিমান কম হেতু লিখি লও ইয়াত 94 100 ৰ পৰা 6 কম গতিকে 6 36 আৰু 94 ৰ পৰা 6 সাবট্ৰাক্ট কৰি দিয়ক পাই যাব 88 and this is our required answer এটা মই যে কৈছিলো যে এটো মই যিকোনোলৈকে এক্সটেন্ড কৰিব পাৰো ধৰি লওক 88 and 88 ঠিক আছে গতিকে 88 আৰু 88 ক কেনেকৈ মাল্টিপ্লিকেশন কৰে যে 88 আৰু 88 গতিকে এটো 100 ৰ পৰা 12 ডিসটেন্স আছে গতিকে 12 যা 144 সদায় মই কৈছিলো যে দুটা ডিজিট পুট কৰিব গতিকে 144 ৰ 44 পুট কৰক 1 এটা আমাৰ কেৰি যাব এতিয়া এই 88 ৰ পৰা 12 সাবট্ৰাক্ট কৰি দিয়ক থাকিলে 76 আৰু 76 ৰ লগত 1 এটা এড কৰি দিয়ক আহি যাব 77 and this is our answer so যিকোনো ধৰণৰ মাল্টিপ্লিকেশন আমি এটো প্ৰসিডিউৰত কৰিব পাৰো কিন্তু প্ৰথমতে আপোনালোকে 90 ৰ পৰা 100 ৰ ভিতৰত নাম্বাৰবোৰ কৰি চাওক যেতিয়া আপোনালোকে কৰিব পৰা হ'ব তেনেহলে যিকোনো নাম্বাৰলৈ এই প্ৰসেসটো আপোনালোকে এক্সটেন্ড কৰিব পাৰে নেক্সট আমি কৰিম যে লাষ্ট ক্লাছত 50 ৰ পৰা 60 লৈকে কৰিছিলো এতিয়া আমি 40 ৰ পৰা 50 লৈকে যিকোনো নাম্বাৰ কৰিম 40 to 50 so 40 to 50 ৰ ভিতৰত যিকোনো নাম্বাৰ যদি আমি স্কয়াৰ নাম্বাৰ ক'ব লাগে তেনেহলে কেনেকৈ কৰিম চাও 41 46 43 so ইয়াত মই যে আগৰটোত কৈছিলো যে 100 বেস ধৰিব ইয়াত আপুনি বেস ধৰি লওক এই প্ৰসিডিউৰটোত আপুনি বেস ধৰি লওক 50
বেস ধৰি লওক 50 আৰু 50 কেনেকৈ পাওঁ যে 100 ক 2 ডিভাইড কৰি পেলাই আমি 50 পাওঁ ঠিক আছে গতিকে আমি কিয় 2 ডিভাইড কৰিছো এটো কৈ আছো যে চাওক 41 যা কেনেকৈ কৰিব পাৰো যে 4150 পৰা কিমান কম যে 9 কম গতিকে 9 যা 81 পুট কৰি দিও আৰু 41 ৰ পৰা 9 সাবট্ৰেক্ট কৰিলে 32 আৰু 32 ক 2 ৰে ডিভাইড কৰি দিও পাই যাব 16 সো দিস ইজ आवर आंसर খুব বেছি আপোনালোকৰ 1 সেকেন্ড লাগিব নহলাটো 2 সেকেন্ড লাগিব এটো চাও যে 46 the 46 or 50 কিমান দূৰত 4 গতিকে 4 4s are 16 আৰু 46 or 4 সাবট্ৰেক্ট কৰি দিও 42 পাব আৰু 42 2 ৰে ডিভাইড কৰি দিও পাই যাব 21 and this is our required answer next to solve the 43 50 পৰা 7 দূৰত গতিকে 7 7s are 49 আৰু 43 পৰা 7 সাবট্ৰেক্ট কৰি দিও তেতিয়া পাব 36 আৰু 36 ক 2 ৰে ডিভাইড কৰি দিও পাই যাব 18 so this is our answer so similarly মই যে কৈছিলো যে আপোনালোকে এটো এক্সটেন্ড কৰিব পাৰে মানে ধৰি লওক আপোনালোকে কৰিব লগিয়া হৈছে যে 38 তেনে হলে 50 পৰা 38 ৰ ডিসটেন্স হৈছে 12 মানে 12 আমি সাবট্ৰেক্ট কৰিলে 38 পাওঁ গতিকে 12 যা 144 44 পুট কৰক কাৰণ সদায় আমি দুটা ডিজিট পুট কৰিম 1 এটা কেৰি গল আৰু 12 ৰ পৰা 38 ৰ পৰা 12 সাবট্ৰেক্ট কৰিলে পাই যাম 26 আৰু 26 ক হাফ কৰি দিলে আপুনি পাব 13 plus 1 is equal 14 So, এই ধৰণৰ প্ৰসিডিউৰে আমি যিকোনো প্ৰবলেম কৰিব পাৰিম উইদিন 1 or 2 সেকেন্ড এতিয়া যদি আমি 100 তকৈ ডাঙৰ অৰ্থাৎ মানে 100 আমি এতিয়া লৈকে কৰিছিলো যে 100 তকৈ সৰু আৰু 50 তকৈ সৰু মানে আমি সাবট্ৰেক্ট কৰি মানে 44 তেতিয়া আমি 44 পাবৰ কাৰণে কি সাবট্ৰেক্ট কৰিছিলো যে 50 - 6 is equal to 44 এতিয়া আমি যদি ডাঙৰ সংখ্যা কৰো মানে ধৰক 104 এটো যদি কৰিব লগিয়া হয় তেনে হলে কেনেকৈ কৰিম চাও 104 আপুনি 100 ৰ লগত 4 এড কৰিলে আপুনি 104 পাব গতিকে 4 4s are 16 পুট কৰি দিয়ক আৰু ইপিনে 104 ৰ লগত 4 এটা এড কৰি দিয়ক পাই যাব 108 hence this is our answer similarly 107 ইয়াৰ এতিয়া আমি 7 এড কৰিলে পাওঁ 107 100 ৰ লগত গতিকে 7 7 যা 49 পুট কৰি দিয়ক আৰু 107 ৰ লগত 7 এড কৰি দিয়ক 114 পাম মানে কি কৈছো যে ইয়াত যদি আমি প্লাস চিন থাকে তেনে হলে আমি এটোৰ লগত এটো প্লাস কৰো আৰু যদি মাইনাস চিন থাকে তেনে হলে এটোৰ লগত এটো সাবট্ৰেক্ট কৰো মই ভাবো আপোনালোক সকলোৱে 1 সেকেন্ড বা 2 সেকেন্ডত এই ধৰণৰ মাল্টিপ্লিকেশন বা স্কয়াৰ কৰিব পাৰে এতিয়া ধৰক 113 গতিকে 113 আমি 100 ৰ লগত 13 এড কৰিলে পাওঁ গতিকে 13 যা 169 or 69 পুট কৰি দিয়ক 1 এটা আমাৰ হাতত থাকিলে আৰু 113 ৰ লগত 13 এটা এড কৰি দিয়ক পাই যাব 126 plus 1 মানে 127 this is our required answer So, ene dhorone ami jikonu koribo paru eta 50 কৈ ডাঙৰ সংখ্যা আছে মানে 54 plus 54 এতিয়া কি কৰিম যে 50 লগত 4 এটা এড কৰিলে আমি 54 পাম আৰু ইয়াটো 4 এটা এড কৰিলে পাম that's why 4 4s are 16 পুট কৰি দিয়ক আৰু 54 ৰ লগত 4 এটা এড কৰক 58 পাব আৰু তাক 2 ৰে ডিভাইড কৰি দিয়ক পাই যাব 29 So, মই ভাবো এই ধৰণৰ টেকনিকে আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত হেল্প কৰিব আৰু আমাৰ যিখিনি হাই স্কুল লেভেলৰ ষ্টুডেন্ট বা যিকোনো ষ্টুডেন্টে
এই ধৰণৰ যদি মাল্টিপ্লিকেশন কৰে এই ধৰণৰ যদি ক্যালকুলেশন কৰে আপোনালোকৰ এক্সামত বহুত টাইম সেভ হ'ব এতিয়া কনসেপ্ট একেটাই আমি যিকোনো মাল্টিপ্লিকেশন কৰিম এতিয়ালৈকে আমি স্কোয়াৰ কৰিলো কিন্তু কনসেপ্ট একেটা লৈ পেলাই আমি যিকোনো ধৰণৰ মাল্টিপ্লিকেশন কৰো ধৰি লওক 88 into 95 কেনেকৈ আমি মাল্টিপ্লাই কৰিব লাগে সো ইয়াত কি কৰিম চাওক 88 আমি কেনেকৈ পাওঁ যে 88 ৰ পৰা আমি 12 100 ৰ পৰা 12 সাবট্ৰেক্ট কৰিলে 88 পাওঁ Similarly, 95 কেনেকৈ পাওঁ যে 5 যদি আমি 100 ৰ পৰা সাবট্ৰেক্ট কৰি দিও তেনহলে 95 পাওঁ এতিয়া কি কৰিম চাও যে 5 12 টা 60 পুট কৰি দিও আৰু সদায় মনত ৰাখিব মই ক্ৰস কে কৰি আছিলো মই আগতে দেখুৱাইছিলো যে এটোৰ পৰা এটো সাবট্ৰেক্ট কৰিব গতিকে 88 ৰ পৰা 5 সাবট্ৰেক্ট কৰি দিও পাই যাব 83 and this is our required answer next চাও যে 80 যিকোনো নাম্বার লওঁ আমি অলপ টান নাম্বার লওঁ ধৰক 12 into 95 so 12 into 95 কৰিবলৈ আমি কি কৰিব লাগে যে 12 আমি 88 কৰিম আৰু এটো আমি 5 কৰিম ঠিক আছে কাৰণ 100 ৰ পৰা 88 সাবট্ৰেক্ট কৰিলে 12 পাওঁ আৰু 100 ৰ পৰা 5 সাবট্ৰেক্ট কৰিলে আমি 95 পাওঁ এতিয়া 5 into 88 5 into 88 কিমান হ'ব 280 গলিকে 280 80 পুট কৰি দিয়ক ইনহান্স 2 আৰু এটো 12 ৰ পৰা এটোৰ পৰা এটো সাবট্ৰেক্ট নকৰিব এটোৰ পৰা এটো সাবট্ৰেক্ট কৰক কাৰণ তেতিয়া আপোনাৰ ক্যালকুলেশন ইজি হ'ব সো 12 ৰ পৰা 5 সাবট্ৰেক্ট কৰি দিলে পাব 7 + 2 is equal 9 মই ভাবো যিকোনো ধৰণৰ প্ৰবলেম এতিয়া আপোনালোকে কৰিব পৰা হ'ব উইদিন 1 or 2 সেকেন্ড ম্যাক্সিমাম লাগিব পাৰে 3 সেকেন্ড এতিয়া আকৌ আমি 50 বেছলৈ আহো the 47 into 37 so 50 বেছত যদি বেস 50 মানে মই আগতে লৈ আছিল যে 100 বেস মই আজি দুটা কৰাইছো এটা 100 বেস আৰু এটা 50 বেস তাৰ পিছত মই 10 বেছৰ প্ৰবলেম কৰাম নেক্সট ভিডিওতে হেতু আৰু ইজি হ'ব গতিকে 100 বেছ আৰু 50 বেছত যদি আমি কৰো চাও এটো 50 ৰ ওচৰৰ নাম্বাৰ মানে আমি কাৰ ওচৰৰ নাম্বাৰ হয় হেতু আমি চাই লওঁ সো 50 ৰ ওচৰৰ নাম্বাৰ যেহেতু এটো 50 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে 47 পাম আৰু 50 ৰ পৰা 13 সাবট্ৰেক্ট কৰিলে 37 পাম দ্যাটস ওয়াই আপুনি 13 আৰু 3 মাল্টিপ্লাই কৰি দিয়ক 39 আৰু এটো 37 ৰ পৰা 3 সাবট্ৰেক্ট কৰি দিয়ক 34 আৰু যেহেতু 50 বেস লৈছো গতিকে আমি 2 ৰে ডিভাইড কৰিব লাগিব দ্যাট মিন্স 17 হৈ গল মানে 34 ডিভাইডেড বাই 2 কৰি দিব যিকোনো নাম্বাৰ লওক আপোনালোকে নিজে নাম্বাৰ লৈ পেলাই কৰক এই ধৰণৰ প্ৰসিডিউৰত আপোনালোকে নিজে নাম্বাৰ লৈ পেলাই কৰক 10 টা মান প্ৰেক্টিস কৰক দেখিব আপোনালোকে 2 or 3 সেকেন্ডত ইজি ক্যালকুলেশনটো কৰিব পৰা হ'ব ধৰক যিকোনো নাম্বার 12 বা ওকে 17 14 15 16 জি নাম্বার লো into 45 so 17 15 ৰ পৰা কি সাবট্ৰেক্ট কৰিলে 17 পাম 33 আৰু 45 50 ৰ পৰা আমি কি সাবট্ৰেক্ট কৰিলে পাম 5 গতিকে 5 into 33 is equal to 165 so মই 165 to মই ক্যালকুলেশন to ফার্স্ট কেনেকে কৰিছো চাও যে 30 into 5 is equal 150 আপোনালোকে সবেই ক'ব পাৰিব আৰু আমি 3 into 5 15 গতিকে 150 plus 15 is equal to 135 sorry 165 so 165 or 65 এটা পুট কৰি দিও আৰু 1 এটা আমাৰ হাতত থাকিলে গতিকে 17 - 5 is equal 12 12 ফক আপুনি 2 ৰে ডিভাইড কৰি দিও কাৰণ আমি বেস টু 50 লৈছিলো সো 2 ৰে যদি ডিভাইড কৰি দিয়ে তেনেহলে আপুনি পাব 6 + 1 is equal 7 সো এনেকুৱা ধৰণৰ নানান ইন্টাৰেষ্টিং ভিডিও লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি আছো মাত্ৰ আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনহলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ ওপেন স্কাই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ